হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অতি গুৰুত্বপূৰ্ণ কেইটামান কথা অৱগত কৰিম। সেই গুৰুত্বপূৰ্ণ কথাখিনি আপুনি যদি মনত ৰাখে, আপোনাৰ জীৱন সলনি কৰি দিব। এয়া মই এটা সাঁচি পুলি দেখুৱাই আছোঁ। ই কেনেকুৱা জেগাত আছে চাওকচোন। এজোপা ডাঙৰ গছ। এজোপা কিন্তু সাঁচি গছ নহয়, এজোপা জামু গছ। এই জামু গছজোপাৰ একেবাৰে গুৰিতেই এইটো সাঁচি পুলি। আৰু এইফালে চাওক ৱাল, ঢাপৰ ৱাল। ৱালৰ কিনাৰতে আপোনাৰ এইটো সাঁচি পুলি একেবাৰে গছজোপা গুৰিতেই হৈছে। মই দেখুৱাই আছোঁ কি চাওক, এই যে পৰুৱাখিনি, এই পৰুৱাখিনিও আপোনাৰ সাঁচি গছৰ অপকাৰী। ইয়াত ইমানখিনি পৰুৱা কেনেকৈ আহিবলৈ পালে? এই সাঁচি পুলি গুৰিত যিখিনি আৱৰ্জনা আছে, এই আৱৰ্জনাখিনিত যিমান পাৰে আপুনি চফা কৰি ৰাখক। আৰু এইটো দেখিছেনে, এইটো এটা ফুটি। এই যে ফাটটো দেখি আছে আপুনি, এইটো এটা ভাল ফুটি। এই পুলিটো কিন্তু একেবাৰে উন্নত জাতৰ সাঁচি, দেখিছেনে? এইটোক কয় ফাট। আমি ফুটি ফুটি যে কৈ থাকোঁ, এইটো কিন্তু ফুটি নহয়, ফাট। এইটো চাওক, ভালকৈ চাওক। আপোনাৰ গছবিলাকতো চাবচোন, এনেকুৱা আছে নেকি? যদি আছে, সেইটোৱেই ভাল জাতৰ সাঁচি, মিঠা সাঁচি। এই আপোনাক আকৌ এটা দেখুৱাইছোঁ, এইটো চাওক, এইটো ফাট। এইফালে চাওক, এইটো ফাট। বহুত মানুহে আপোনাক এই কথাটো নকয় বা নেজানে। তাৰমানে সাঁচি গছত দুটা বস্তু থাকে, এটা হ'ল ফুটি, এটা হ'ল ফাট। এইটো চাওক, এইটো ফাট। সাঁচি গছত এইটো ফাট, এইটো ফাট। সেইজোপা সাঁচি গছ ইয়াত পোকে খাই আছে, সেই পোকে খাই থকা ফুটি তাত আছে ফুটি। সাঁচি গছজোপাত যেতিয়া পোকে ধৰি মাল বনাব, সেইটো হ'ল ফুটি। আৰু এইটো দেখিছেনে, এইটো হ'ল ফাট। গতিকে প্ৰত্যেকজোপা গছত আপোনাৰ কিবা এটা নহয় কিবা এটা আছে, হয় ফুটি আছে, নহয় ফাট আছে। গতিকে ফুটি আৰু ফাট, এই দুইটা বস্তু যদি থাকে, তেতিয়াহ'লে আপুনি সাঁচি গছত পইচা পোৱাটো একেবাৰে নিশ্চিত। হেল্ল' বন্ধু, একেবাৰে খৰচবিহীন খেতি, সাঁচি খেতি। আপুনি ঢাপৰ দাঁতিয়ে দাঁতিয়ে ৰুই থওক, ই দিব আপোনাক লাখ লাখ টকা। আৰু দিব আপোনাক এটা সুস্থ জীৱন। এতিয়া মই আহোঁ, আপোনাক এই সাঁচি গছজোপাই কেনেকৈ এটা সুস্থ জীৱন দিব। আপুনি একেবাৰে শেষলৈকে মোৰ ভিডিঅ'টো চাওক। আপুনি চাওক, এখন গাড়ীৰ চালিকা মূল শক্তিটো হ'ল চকাকেইটা। যদি চকাকেইটা বেয়া হয় বা চকাকেইটা যদি নাথাকে, তেতিয়া সেইখন কোটি টকাৰ গাড়ী হ'লেও আপুনি নিকিনে। আপোনাৰ চকাকেইটা লাগিবই। হেল্ল' বন্ধু, ঠিকেই শুনিছে। আৰু মানৱ জীৱনত এই চকা হ'ল ভৰিকেইটা। যদি ভৰিকেইটা নাথাকে, মানৱ জীৱনটো অসাৰ হৈ যাব। এতিয়া এই সাঁচি গছৰ পৰা আমি
আমাৰ এই মানৱ জীৱনটো কেনেকৈ সুখময় কৰি তুলিব পাৰোঁ সেইটো কথা আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। আৰু আপুনি একেদিনাই প্ৰমাণ পাব যে সঁচা কথা সাঁচি গছে আমাক নতুন জীৱন দিব। এতিয়া আহোঁ আচল কথালৈ। সেইটো হৈছে আপুনি এই সাঁচি গছৰ অলপমান পাত সংগ্ৰহ কৰক। 25 খিলা 30 খিলামান সাঁচি গছৰ পাত সংগ্ৰহ কৰক। আৰু আপুনি কি কৰিব, অলপ পানী গৰম কৰি লওক। আপুনি 100 গ্ৰামমান পানী গৰম কৰি লওক। তাতে আপুনি সাঁচি পাতখিনি দি দিয়ক। 50 গ্ৰাম বা 100 গ্ৰাম যি হয়, একেবাৰে নোৱাৰিলেও আপুনি 10 খিলা সাঁচি পাত দি দিয়ক। দি আপুনি আপোনাৰ ভৰিকেইটা এটা চৰিয়াত পানী লৈ আপোনাৰ ভৰিকেইটা সেই পানীৰে ধুই দিয়ক। কেনেকৈ ধুব, আপুনি গোটেই আঙুলিৰ ফাকে ফাকে মোহাৰি মোহাৰি প্ৰত্যেকটো আঙুলিৰ ফাক আপুনি সেই পানীখিনিৰে মোহাৰি মোহাৰি আপুনি ধুই পেলাওক। আপুনি যিদিনাখন সেই ভৰিকেইটা ধুব, সাঁচি পাতৰ ৰসেৰে ভৰিকেইটা ধুব, সেই দিনটোৱে আপোনাৰ চবতকৈ সুন্দৰ দিন হ'ব। মানে আপোনাৰ দেহাত থকা টক্সিনখিনি সেই ভৰিৰে দিয়ে বাহিৰ কৰি দিব। যেনেকৈ চকাটো বা টায়াৰটো সুন্দৰ হ'লেহে, সুস্থ হৈ থাকিলেহে গাড়ীখনে চালিকা শক্তি পাব, ঠিক তেনেকৈ মানুহৰ ভৰিকেইটা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে, মানে সুস্থ হৈ থাকিলেহে এজন মানুহে সুন্দৰ জীৱন লাভ কৰিব পাৰিব। এতিয়া আমি আমাৰ বাৰীত থকা সাঁচি গছকেইডালত টকা পাম টকা পাম টকা পাম কৰি আপুনি ৰৈ থাকিবৰ কোনো প্ৰয়োজন নাই। সেই সাঁচি গছৰ পাতৰ পৰাই আপুনি আমাৰ দেহাটো সুস্থ কৰি ৰখা ব্যৱস্থা আমি কৰি ল'ব লাগিব। এতিয়া মোৰ কথাখিনি আপুনি ইমান সুন্দৰকৈ পতিয়ন যাব লাগিব যে খন্তেকতে আপুনি 15 মিনিট ভৰিকেইটা মোহাৰি মোহাৰি এই পানীৰে ধুৱক। ভৰিকেইটা আপুনি নুমোহাৰিব, নিজে নিজে শুকাই যাবলৈ দিয়ক। আপুনি আপোনাৰ পৰিৱৰ্তনটো লক্ষ্য কৰক। আপোনাৰ শৰীৰটো কিমান পাতল পাতল লাগিলে। পাতল পাতল নালাগিবই বা কিয়, আপোনাৰ টক্সিনখিনি মানে আপোনাৰ দেহাত থকা আৱৰ্জনাখিনি এই সাঁচি পাতেৰেই আপুনি পৰিচৰ্যা কৰিলে, টানি উলিয়াই লৈ গুচি গ'ল। আপোনাৰ টক্সিনখিনি সেই সাঁচি পাতে চুম্বকৰ দৰে টক্সিনখিনি টানি উলিয়াই লৈ গুচি গ'ল। গতিকে চাওকচোন কিমান অমূল্য সম্পদ আমাৰ পিৰালিতে আছে। আমি মাত্ৰ নিচিনো, ব্যৱহাৰ কৰি পোৱা নাই। হেল্ল' বন্ধু, আকৌ ক'লোঁ, আপুনি কিন্তু প্ৰমাণ নকৰাকৈ নাথাকিব। গতিকে চাওক, আপোনাক দীৰ্ঘায়ু প্ৰদান কৰিব, আপোনাৰ পাইলছ নহ'ব, আপোনাৰ চুগাৰ নহ'ব, আপোনাৰ প্ৰেছাৰ নহ'ব। কোনে দিব সেইখিনি শক্তি? সাঁচি গছে দিব। হয়তো আপোনাক মই বুজাই দিব পাৰিছোঁ নে নাই কথাটো নাজানো, হ'লেও কিন্তু আপুনি মূল কথাটো বুজি পাইছে যে সাঁচি গছৰ পাত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি ব্যৱহাৰ কৰি চাওক আৰু কমেণ্ট কৰক। সেই বুলি আপুনি এদিন কৰি গোটেই বছৰটো বহি থাকিলে নহ'ব, আপুনি সদায় কৰি থাকক। সদায় আপুনি এই কামটো কৰি থাকক আৰু আপোনাৰ এটা নিৰোগী জীৱন, একেবাৰেই নিৰোগী জীৱন আপুনি লাভ কৰিব। এনেই সাঁচি গছত ইমান টকা নহয়। এই সাঁচি গছক ইমান পবিত্ৰ জ্ঞান এনেই কৰা নহয়। এতিয়া আহোঁ আকৌ
এইজোপা সাঁচি গছ চাওক কিমান দানা পৰিছে, এইবিলাক চাওক। ইয়াত এই সাঁচি পুলিটোত এইটো ফুটা, এইটো ফাট, এইটো ফাট। আপুনি এনেকুৱা ফাট দেখিলে সেই পুলিটো কেতিয়াও বিকি নিদিব, আপুনি বিকি নিদিব। আমি মাত্ৰ কেইটকামান পইচাতেই সাঁচি গছবিলাক সদায় বিক্ৰী কৰি আছোঁ। এইটো কাম নকৰিব, আপুনি ধৈৰ্য ধৰক। এই পুলিটো চাওক, পুলিটো তেনেই সৰু, কিন্তু তাত মাল চাওক, ফুটা চাওক, ফুটি চাওক। এনেকৈ আপুনি বেছি নোৰুব, আপুনি ঢাপে ঢাপে ৰুৱক। আপুনি এই মাজখনত, মোৰ ইয়াৰ মাজতো আছে, এইখিনি কিন্তু মই শেষ কৰিছোঁ বিকি। কাৰণ ইয়াত মই মাজত সাঁচি গছৰ খেতি, বাৰীৰ মাজত সাঁচি গছৰ খেতি নকৰোঁ বুলি সিদ্ধান্ত কৰিছোঁ। কাৰণ সাঁচি গছটো একেবাৰে ছাইডত হোৱা বস্তু, তাক মই ছাইডলৈ লৈ যাম। কাৰণ এজোপা সাঁচি গছ বিকিবলৈ 3 বছৰৰ পৰা আপোনাৰ 30-40 বছৰ পৰ্যন্ত লাগে। এজোপা সাঁচি গছ 3 বছৰতো বিকিব পাৰি। মোৰ এই পুলিটো সঁচাকৈ 4-5 বছৰমান হৈছে, আৰু কিন্তু 3 বছৰৰ পিছত এই পুলিটো একদম